আমি ৰাতিপুৱা 5টা বজাত আহি তাৰমানে আমি জাগা জমিন সাজিলো, চোতালিও সাজিলো। সাজি পেলাই তাৰমানে আমি আৰু সমাধিটোত মানে চাফা কৰিবা সোমাওঁতে তাৰমানে বৰষুণটো ৰিপ ৰিপ আহিলে। আহি পেলাই হঠাতে মানে বজ্ৰটো আহি গ'ল। বজ্ৰটো আহি পেলাই তাৰমানে আমাক আমিও গমেই নাপাওঁ, ভটককে যে আহি পেলাই যে আমাক যে চট কৰাই দিছে। জুই জ্বলি যোৱা নাপালো আমি নিজকে, কাণ চান কলা হৈ গ'ল, বুকুত সোমাই যোৱাৰ দৰে লাগিলে। ভৰি এখনত তাৰমানে ঝিন ঝিনাই গৈছে। মানে এনেকুৱা লাগিছে, মই কাৰেণ্ট শ্বট হোৱাৰ দৰে পাইছো, কিন্তু কাৰেণ্ট শ্বট হৈছিল নে নাই আমি গম নাপাওঁ আৰু। সোমাওতে মানে অচানককে বৰষুণ আহিছে, বৰষুণ অহাত আমি তাতে সোমাইকে অলপ কিবা কাম চাম কৰি থাকোতে মানে অচানকে যেতিয়া বিজুলী ঢেৰেকণি আহে, এনেকুৱা এটা মানে গৰজনী মাৰিছে, মানে আমি মানে ভয় খাই গলো। আৰু মানে আমাৰ গোটেই হাত ভৰি বিলাক মানে চূণ হৈ গৈছে মানে। তাত মানে বিজুলী চট খোৱা গম পাইছো, কিন্তু বিজুলী নে ঢেৰেকণি এইটো আমি একো গম পোৱা নাই। কিন্তু হাত ভৰি বিলাক মানে চূণ হৈ গৈছে। তাতে মানে অচানকে মানে গোটেই জুই জ্বলি গৈছে, ইফালে সিফালে গছ গছনি পৰিছে। আমি মানে ভয়তে মানে ইফালে সিফালে হৈ আছো আৰু মানে। এতিয়া হাত বিলাকো মানে জুই জ্বলা দৰে জ্বলন পোৰণ হয়। আহি মানে চাফা চুফা কৰাৰ পিছত এনেকা এটা ঢেৰেকণি মাৰিলে মানে আমি হতভম্ব হৈ গলো। চবে মানে বহি ললো, একদম এজনীতো একদম চেয়াৰৰ পৰা উঠিবই নোৱাৰে। মানে তেখেতৰ গোটেই গাটো জিন জিনি, আৰু এজনীৰ হাত এখন আৰু এখেতৰ মানে বুকুখন। আৰু বাকী কেইজনীতে আমি কাণ বিলাক শুনা নাপোৱা হৈছো। তাৰ লগতে এই তাৰে পষ্ট কেইডাল গোটেই জ্বলি গৈছে। লগতে এই চেগুন গছডাল ভাঙি এইটো জুবিনৰ মানে ডিঙিটোও মানে ভাঙি গ'ল। লগতে আৰু এনেকা এটা আচৰিত ঘটনা, ইয়াৰ পৰা ছিটিকি যায় তাৰমানে জুবিনৰ ফটত মানে এডাল গছৰ ঠানি পৰি আছে। আমি এনেকা এটা বিশ্বাস কৰিছো, সেই গছৰ ঠানিডাল পৰাৰ কাৰণে কিজানি আমি বাচিছো। কিন্তু গছৰ ঠানিডাল ইমান জোৰকে পৰিছে, তথাপি তেখেতৰ ফটোটো ভাঙি যোৱা নাই।